গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 22 তাৰিখ। আজি তিথি অষ্টমী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:09 আৰু সূৰ্য অস্ত যাব 5:04। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অনুভৱ কৰিব যে আপোনাৰ ওচৰে পাজৰে থকা মানুহসমূহ বহুত বেছি আশা কৰা প্ৰকৃতিৰ, সেয়েহে আপোনাৰ দ্বাৰা যিমান হ'ব আপুনি সিমানেই সিহঁতক আশা দিয়া ভাল আৰু নিজকে ইমান হেঁচা প্ৰদান কৰা বন্ধ কৰক। আপোনাৰ জমাধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। ভনীৰ বিয়াৰ খবৰ আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, তথাপি তাৰ পৰা দূৰ হোৱাৰ খবৰে আপোনাক দুখী কৰি তুলিব পাৰে। কিন্তু আপোনাৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা বাদ দি বৰ্তমানৰ সম্পূৰ্ণ আনন্দ লওক। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনাৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব। আজি আপুনি খালী থকা সময়খিনি নিজৰ মাকৰ সেৱা কৰিম বুলি ভাবি আছিল, কিন্তু সেই সময়তে কামৰ বাবে আপুনি ভবামতে কাম নহ'ব। এই কথাটোৱে আপোনাক চিন্তিত কৰি তুলিব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। বিধৱা মহিলাক সহায়ৰ হাত আগবঢ়ালে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এজন আধ্যাত্মিক ব্যক্তি প্ৰচুৰ আশীৰ্বাদ আৰু মনত শান্তি লৈ আপোনাৰ তাত পদাৰ্পণ কৰিব। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহ'ব, কাৰণ ঘৰৰ কোনোবা ডাঙৰজনে আপোনাক পইচা দিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মুখীন হোৱাৰ বাবে তৈয়াৰ থাকক। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায়, তেন্তে নতুন পোছাক এযোৰ ল'ব পাৰে। কোনোবা অচিনাকি ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। প্ৰেম জীৱনত সফলতা লাভৰ বাবে প্ৰেমিকাক লগ কৰাৰ আগত চেনি খাই যাওক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে কামত বহুত বেছি পিছুৱাই যাব, কাৰণ আপোনাৰ স্বাস্থ্য ভাল নাথাকিব আৰু আপোনাৰ লগ নিদিব। ইয়াৰ বাবে আপুনি বহুত জৰুৰী কাম মাজতে এৰি দিব লগা হ'ব পাৰে। এনেকুৱা অৱস্থাত ধৈৰ্য আৰু সাহসেৰে কামৰ সন্মুখীন হওক। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপান আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক। এইবোৰে আপোনাৰ স্বাস্থ্য অপকাৰিতাৰ লগতে আপোনাক আৰ্থিকভাৱে দুৰ্বলো কৰি তোলে। এক মজাৰ সন্ধিয়াৰ বাবে বন্ধু আপোনাক সিহঁতৰ ঘৰলৈ মাতিব পাৰে। যদি আজি আপুনি ডেটত গৈ আছে, তেন্তে বিবাদিত বিষয়সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আপুনি সেইবোৰ মানুহক আজি সহায়ৰ হাত আগবঢ়াব, যিবোৰ মানুহে আপোনাৰ পৰা সহায় সহযোগ বিচাৰিব। আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ উপহাৰে আপোনাৰ দুখিত মনক উৎসাহ যোগোৱাত বহুত সহায় কৰিব। সুস্বাস্থ্যৰ আনন্দ ল'বলৈ আপুনি ঘৰৰ মধ্যস্থান চাফ ৰখাটো দৰকাৰ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। নতুন বস্তুসমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। আপোনাৰ বিশেষজ্ঞতাৰ ব্যৱহাৰ প্ৰফেশ্যনেল বিষয়সমূহ সহজ কৰি সমাধান কৰক। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে। কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব। প্ৰেমিকাক যিকোনো মাৰ্বলযুক্ত বস্তু স্মৰণীয় উপহাৰ হিচাপে দিয়ক আৰু প্ৰেম জীৱন ধুনীয়া কৰি তোলক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হ'ব। এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক।
অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। পুৰণি সম্পৰ্কত লোকসকল আৰু বন্ধুবৰ্গ আপোনাৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ ক'ৰবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওঁতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হ'ব। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাৎ হ'ব। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। ৰাবৰি, তিল আৰু চেনি প্ৰবাহিত পানীত বহাই দিলে ব্যৱসায় অথবা কৰ্মজীৱনৰ বাবে ভাল। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হ'ব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হ'ব, কিন্তু পইচা আপোনাৰ হাতত নাহিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। নতুন প্ৰস্তাৱ আকৰ্ষক হ'ব, কিন্তু সোনকালে নিৰ্ণয় ল'ব যোৱাটো বুদ্ধিয়কৰ কাম নহয়। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। বেটাৰীৰে চলা পুতলা আৰু খেলা বস্তু দুখীয়া শিশুসমূহৰ মাজত বিতৰণ কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকল যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক। কাৰণ দূৰণিবতীয়া যাত্ৰাৰ বাবে আপুনি বহুত দুৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব। এই ৰাশিৰ কিছুমান লোকৰ বাবে আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈয়ে গৌৰৱ অনুভৱ কৰিব। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ'ব। তাৰ কাৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয়, আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত। কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হ'ব। ব্যৱসায়িক নিৰ্ণয় লোৱাৰ বাবে আজি বহুত ভাল দিন। আপোনাৰ কথন শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। দৈনন্দিন প্ৰয়োজনসমূহ পূৰণ নোহোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত অধিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। খোৱা বোৱা চাফা কৰা অথবা আন কোনো ঘৰুৱা বিষয়বস্তু ইয়াৰ কাৰণ হ'ব পাৰে। আহঁত গছত পানী অৰ্পণ কৰিলে আৰু তাৰ পৰিক্ৰমা কৰিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অন্যৰ ইচ্ছাৰ লগত আপোনাৰ ইচ্ছা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ'ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব যিবোৰৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল। বাইদেউ আৰু ভনীৰ স্নেহে আপোনাক উৎসাহিত কৰিব, কিন্তু সৰু সুৰা কথাত খং নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ জীৱনত হানি হ'ব পাৰে। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাবি আছে তেন্তে আৱশ্যক হ'ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভালকৈ জানি বুজি লওক। আপুনি বেলেগক হহুৱাৰ স্বভাৱটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। পনীয়া বস্তুৰ সেৱন স্বাস্থ্যৰ বাবে অতি উত্তম। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ গৰ্ভৱতী মহিলাই অতিৰিক্ত সাৱধান হোৱা ভাল। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব। কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। অলপ কথা বাৰ্তা আৰু চতুৰতা আপোনাক লাভান্বিত কৰিব পাৰে। হতাশাৰে ভৰা দিন হ'ব, যেতিয়া ঘনিষ্ঠ ব্যক্তিসমূহৰ লগত আপোনাৰ মতভেদ হ'ব পাৰে। জীৱন লগৰীৰ লগত আত্মিকতা আজি আপোনাকো সুখী কৰিব। স্বাস্থ্য ভাল ৰাখিবৰ বাবে আহাৰ গ্ৰহণ কৰাৰ সময়ত তাম অথবা সোণৰ চামুচৰ ব্যৱহাৰ কৰিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ।
মকৰ ৰাশিৰ জাতক জাতিকাসকলে আবেলিৰ সময়ত অলপ আৰাম কৰক। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেটত নিৱেশ কৰিব পাৰে। পাৰিবাৰিক অৱসাদত আপোনাৰ ধ্যান ভংগ নকৰিব। এক বেয়া সময়ে আমাক ভূত কিছু শিকাই থৈ যায়, যাক আপুনি ভাল পায়। তাৰ লগতে কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। আপুনি নিজৰ কাম ভালভাৱে কৰিছে, এইবাবে আপুনি এতিয়া সেই কামৰ লাভ উঠোৱাটোহে কথা। গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠৰ ঘৰত সময় অতিবাহিত কৰিব যাব পাৰে। এই সময়ত আপুনি তেখেতৰ কথাত বেয়া পাব পাৰে আৰু তেতিয়াই উলটিব পাৰে। আপোনাৰ জীৱনসংগীৰ আবদাৰবোৰে আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। গৰুক সিজোৱা আলু হালধিৰ লগত মিহলি কৰি খোৱালে আপোনাৰ প্ৰেম জীৱন বহুত সহজ আৰু শক্তিশালী হৈ উঠিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিগতত শুধৰণি অনাৰ চেষ্টা কৰক। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। এনেকুৱা কাম সহযোগ কৰাৰ এইটোৱেই ভাল সময়, য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। সন্ধিয়াৰ সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভালপোৱা হওক। কিছুমান ব্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্তত আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। এটা সফল আৰু সক্ৰিয় কেৰিয়াৰ তথা কৰ্মজীৱনৰ বাবে শিক্ষক, গুৰু আৰু সৰু সৰু শিশুক পূৰ্ণমনে সহায় আৰু সহযোগ কৰক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সুখী জীৱনৰ বাবে আপোনাৰ জেদী আৰু বেপেৰুৱা স্বভাৱক বৰ্জন কৰক, কাৰণ ইয়াৰ ফলত অকল সময় বৰবাদ হয়। নিজৰ দৈনন্দিন খৰচ নিয়ন্ত্ৰণ ৰাখক আৰু হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহা পৰিহাৰ কৰক। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ'ব। নতুন প্ৰস্তাৱ আকৰ্ষক হ'ব, কিন্তু সোনকালে নিৰ্ণয় ল'ব যোৱাটো বুদ্ধিয়কৰ কাম নহয়। আপুনি সংগীক নুসুধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সঁহাৰি পাব পাৰে। স্বাস্থ্য ভাল আৰু নিৰোগী কৰি ৰাখিবৰ বাবে কপালত কেশৰৰ তিলক লগাওক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।